সকলোলৈকে আমাৰ প্লেটফৰ্ম লেটছ এপ্ৰ'চলৈ স্বাগতম জনাইছোঁ। পুনৰবাৰ আহিছোঁ আৰু এটা ভিডিঅ'লৈ। ৰেপিড ৰিভিজনৰ আন এটা ভিডিঅ'ত আজি লৈ আহিছোঁ চেপ্টাৰ বৃত্ত, ইংৰাজীত চাৰ্কেল। সংজ্ঞা চাই লওঁ। বৃত্তৰ সংজ্ঞা। বৃত্ত হ'ল এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা নিয়ত দূৰত্বত থকা আটাইবোৰ বিন্দুৰ সংগ্ৰহ। A two-dimensional shape made of all points in a plane that are at the same distance from a central point called center. বৃত্ত হৈছে, আমি প্ৰথমতে এটা পইণ্ট ল'ব লাগিব, যিকোনো পইণ্ট। এটা আমি পইণ্ট ল'লোঁ। এই পইণ্টক আমি কৈছোঁ বৃত্তৰ চেণ্টাৰ বা বৃত্তৰ কেন্দ্ৰ। এতিয়া এই কেন্দ্ৰটোৰ পৰা সমান সমান দূৰত্বত থকা আমি পইণ্ট কিছুমান ল'ব লাগিব। ধৰা আমি এনেকৈ কিছুমান পইণ্ট ল'লোঁ, বিন্দু কিছুমান ল'লোঁ, সমান সমান দূৰত্বত থাকিব লাগিব। মানে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব যিমান হ'ব, ইয়াৰ পৰা ইয়ালৈকেও সমান দূৰত্বই হ'ব। এতিয়া অকল এইকেইটা পইণ্টেই থাকিব নেকি সমান সমান দূৰত্বত? ইয়াৰ মাজত আৰু পইণ্ট থাকিব। তেনেকৈ আমি কিছুমান আমি অসংখ্য পইণ্ট পাম, অসীম সংখ্যক আমি পইণ্ট এনেকৈ পাই গৈ থাকিম। আৰু গোটেই পইণ্টখিনি লগালে, মানে গোটেই পইণ্টখিনি যেতিয়া আমি একগোট কৰি দিম, তেতিয়া কি ফৰ্ম হ'ব? এটা শ্বেপৰ ফৰ্ম হ'ব। আৰু এই শ্বেপটোকে আমি কি বুলি ক'ম? বৃত্ত বুলি ক'ম, চাৰ্কল বুলি ক'ম। আৰু এইটো এটা টু-ডাইমেনশ্যনেল শ্বেপ। বুজি পালা? বৃত্ত কাক কয়, চাৰ্কল কাক কয়? এটা কেন্দ্ৰ, যিকোনো বিন্দুৰ পৰা সমান সমান দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিয়ে হৈছে বৃত্ত। এতিয়া এই স্থিৰ বিন্দুটোক আমি কেন্দ্ৰ বুলি কওঁ, আৰু নিয়ত দূৰত্ব মানে সমান সমান দূৰত্বত থকা দূৰত্বত যেতিয়া আমি পইণ্টবোৰ ল'ম, সেই পইণ্টটোৰ পৰা কেন্দ্ৰৰ পৰা এই দূৰত্বটো, বৃত্তটোলৈ দূৰত্বটোক আমি কি বুলি কওঁ? ব্যাসাৰ্ধ বুলি কওঁ, বা ইংৰাজীত ৰেডিয়াছ বুলি কওঁ। বুজি পাইছা সকলোৱে? এতিয়া আহিলে বৃত্তৰ অংশ, পাৰ্টছ অফ চাৰ্কল। বৃত্ত এখন প্লেনক, এখন সমতলক বৃত্তটোৱে 3টা ভাগত ভাগ কৰে। সেইকেইটা হৈছে অন্তৰ্বৰ্তী অংশ, মানে এই চাৰ্কলটো, এই বৃত্তটোৰ ভিতৰত থকা অংশটো, এই অংশটো। তাৰপিছতে বাহিৰত থকা অংশটো, বাহিৰত এই বক্স বনাই দিছোঁ বাৰু, কিন্তু এই গোটেই ঠাইখিনিয়ে ধৰা, এই গোটেই ঠাইখিনিয়ে কি হ'ব? বহি অংশ। আৰু বৃত্তটো কোনটো হ'ব? এই বাউণ্ডেৰীটো, এই বাউণ্ডেৰীটোৱে হ'ব বৃত্ত। বুজি পালা? বৃত্তৰ অংশ বুলি ক'লে আমি পালোঁ। অংগ বুলি যদি কওঁ, পাৰ্টছ অফ চাৰ্কল যদি কওঁ, এটা চাৰ্কলত কেইবাটাও অংশ থাকে। চাবা, ইয়াত মই এটা চাৰ্কল ড্ৰ কৰি লৈছোঁ। কালাৰটো চেঞ্জ কৰি লওঁ। এইটো এটা মই চাৰ্কল ল'লোঁ। এতিয়া মাজ অংশত, এই কেন্দ্ৰত, ইয়াত আমি কি পাম? মাজত একেবাৰে কেন্দ্ৰটো পাম। একেবাৰে মাজ অংশত কি থাকিব? বৃত্তৰ কেন্দ্ৰ। আৰু বৃত্তৰ কেন্দ্ৰৰ পৰা এই বাউণ্ডেৰীটোলৈ টনা ৰেখাডালেই হৈছে ব্যাসাৰ্ধ OA বুলি ধৰিলোঁ আমি। এতিয়া আমি যদি ওৰ পৰা আৰু এডাল টানো ব্যাসাৰ্ধ B লৈকে, তেতিয়া এইডালে হৈছে বৃত্তৰ ব্যাস, মানে ইংৰাজীত ডায়ামিটাৰ, মানে ইয়াৰ পৰা ইয়ালৈকে। তাৰপিছতে এই বৃত্তটোত মই যিকোনো এটা দুটা পইণ্ট ল'লোঁ। ধৰা মই P এটা পইণ্ট ল'লোঁ আৰু Q এটা পইণ্ট ল'লোঁ, আৰু এই P আৰু Q পইণ্টটো মই জইন কৰি দিলোঁ। P আৰু Q পইণ্টটো কি কৰিলোঁ? মই জইন কৰি দিলোঁ। তেতিয়াহ'লে এই ৰেখাখণ্ড যিডাল হ'ল, সেই ৰেখাখণ্ডডালকে আমি কি বুলি ক'ম? জ্যা বুলি ক'ম।
কি বুলি কম বৃত্তটোৰ জিয়া আৰু এই যে মই ডায়ামিটাৰ বা ব্যাস বুলি কলো সেই ব্যাসডাল হৈছে এই বৃত্তটোৰ বৃহত্তম জিয়া বৃত্তটোৰ বৃহত্তম জিয়াডালে হৈছে এইটো ডায়ামিটাৰ আৰু এই ডায়ামিটাৰ বা ব্যাসৰ আধাই হৈছে কি হৈছে ব্যাসাৰ্ধ আমি কি টাৰ্ম পালো চাই যোৱা এতিয়ালৈকে আমি প্ৰথমতে পালো ব্যাসাৰ্ধ আমি কি বুলি কৈছো ইংৰাজীত ৰেডিয়াস তাৰ পিছতে পাইছো আমি জিয়া কি বুলি কম ইংৰাজীত কৰ্ড বুলি কম তোমালোকে ইংলিশৰ টাৰ্মবোৰ কিন্তু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় জিয়াডালক আমি কি বুলি কম কৰ্ড বুলি কম তাৰ পিছত বৃহত্তম জিয়াডালে হৈছে আমাৰ কি হৈছে ব্যাস এইডাল ব্যাস কোনডাল ইয়াত এবি ডাল ব্যাস আৰু ইংৰাজীত কম আমি ডায়ামিটাৰ এইকেইডালটো হৈছে ৰেখা খণ্ড মই যদি ৰেখাৰ কথা কওঁ এডাল ৰেখাই যেনিবা এই বৃত্তটোত এই সাৰ্কেলটোত অকল এটা পইণ্টত কটাকটি কৰিছে সেই পইণ্টটো ধৰা তুমি এই পইণ্ট এইটো পইণ্ট ধৰিলো মই r হল এডাল ৰেখা এফালেও গৈ আছে তো এই ৰেখাডালে এই বৃত্তটোক এটা পইণ্টতে স্পৰ্শ কৰিছে তেতিয়াহ'লে এইডালক আমি কি বুলি কম স্পৰ্শক বুলি কম আৰু ইংৰাজীত কি বুলি কম টেনজেন্ট স্পৰ্শক ইংৰাজীত টেনজেন্ট যদি এডাল ৰেখাই দুটা পইণ্টত কটাকটি কৰে ধৰা এইটো এডাল আৰু এডাল লৈছো মই এইডাল ইয়াত কিটা পইণ্টত কটাকটি কৰিছে দুটা পইণ্টত কটাকটি কৰিছে সেই কাৰণে এই ৰেখাডালক কম আমি ছেদক কি বুলি কম ছেদক ইংৰাজীত কম আমি সেকেন্ড বুলি কম এইডালে আছিলে এইটা আমাৰ বৃত্তৰ কি পালো আমি কিছুমান পাৰ্ট তাৰ পিছত আৰু এটা কথা জানিলোৱা এটোটো গম পালে কেন্দ্ৰটো মই লিখি দিছো তাৰ পিছতে আৰু এটা কথা আছে তুমি p ৰ পৰা q লৈকে এই বৃত্তৰ এই অংশটো আমি কি বুলি কম এডখক p ৰ পৰা q লৈকে ইংৰাজীত আমি কম আৰ্ক বুলি কম আৰু অসমীয়াত কম বৃত্তচাপ ইংৰাজীত কম আমি আৰ্ক এই কথাখিনি তোমালোকে মনত ৰাখিবা এটা আমি কিছুমান কোৱেশ্চন চাওঁ এটা প্ৰথম কোৱেশ্চনটো কৈছে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে হাউ মেনি টেনজেন্টস এ সাৰ্কেল ক্যান হ্যাভ এটা আমি সাৰ্কেল বনালো এটা সাৰ্কেল এই সাৰ্কেলটোত আমি কিমানডাল স্পৰ্শক বনাব পাৰিম বাৰু এটা পইণ্ট ললো এই পইণ্টত আমি এডাল স্পৰ্শক পালো টেনজেন্ট এই পইণ্টত আমি এডাল স্পৰ্শক পালো তেনেকে আমাৰ যেহেতু এই সাৰ্কেলটোত অসীম সংখ্যক পয়েন্টস আছে অসীম সংখ্যক আমাৰ বিন্দু আছে হেতু কাৰণে আমি প্ৰতিটো বিন্দুতে এডাল স্পৰ্শক পাম তেতিয়াহলে স্পৰ্শকৰ সংখ্যা কিমান হ'ব অসীম সংখ্যক উত্তৰটো হ'ব ইয়াৰ উত্তৰ হ'ব অসীম সংখ্যক এটা বৃত্তৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ স্পৰ্শকে ইয়াত কেটা বিন্দুত সেট কৰে আমি অলৰেডি পালো এটা বৃত্তৰ স্পৰ্শকে ইয়াক অকল এটা বিন্দুতে সেট কৰে হেতু হৈছে এটা বিন্দু ইংৰাজীত the tangent of a circle touches at the circle at only one point next সোয়া এডাল ছেদকে বৃত্তক কিমানটা বিন্দুত সেট কৰে ছেদক মানে ইংৰাজীত সেকেন্ড বুলি কৈছিলো ছেদকে গম পালো এই ৰেখাডালে আমাৰ
সাৰ্কেলটো দুটা পইণ্টত সেট কৰে এই দুটা পইণ্ট তেতিয়াহ'লে আমাৰ কি হ'ব দুটা বা আমি এনেকৈ 2 বুলি লিখি দিওঁ তাতো লিখাই আছে যিহেতু 2 at 2 points নেক্সট কোৱেশ্চন চোৱা এটা বৃত্তৰ কিমান সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা সাৰ্কেল মই ড্ৰ কৰিলো এটা সাৰ্কেল এতিয়া আমি স্পৰ্শক কিমানডাল পাম বাৰু ইয়াত কি বুলি কৈছে অকল স্পৰ্শক হলে নহব সমান্তৰাল স্পৰ্শক আমি এডাল স্পৰ্শক বনালো ইয়াত এডাল স্পৰ্শক ইয়াৰ সমান্তৰালকৈ কেডাল স্পৰ্শক থাকিব পাৰে অকল এডালেই স্পৰ্শক থাকিব ইয়াৰ সমান্তৰালকৈ অকল এডালেই কিন্তু স্পৰ্শক থাকিব মানে আমি টোটাল কেডাল স্পৰ্শক সমান্তৰাল পালো how many parallel tangents a circle can have to answer হৈছে উত্তৰ হৈছে দুডাল এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বোলা হয় what is the name of the common point between tangent and the circle আমি কি বুলি কওঁ এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো এটা সাৰ্কেল বনালো এই সাৰ্কেলটোতে স্পৰ্শকটোৱে যোনটো পইণ্টত কটাকটি কৰে সেই পইণ্টক আমি কি বুলি কওঁ স্পৰ্শ বিন্দু বা পইণ্ট অফ কন্টেক্ট স্পৰ্শ বিন্দু বা পইণ্ট অফ কন্টেক্ট উত্তৰ স্পৰ্শ বিন্দু বা ইংৰাজীত পইণ্ট অফ কন্টেক্ট এটা মনত ৰাখিবা উপপাদ্য এটা তোমালোকে চাই লোৱা বহুত ইম্পৰ্টেণ্ট উপপাদ্য হয় এই উপপাদ্যটো কিন্তু পৰীক্ষাত আহে বহুত কমন কুৱেশ্যন এইটো কুৱেশ্যন তোমাৰ 3 মাৰ্কছৰ উপপাদ্য হয় হল আৰু এই উপপাদ্যটো তোমালোকে প্ৰুফ কৰিবলৈ হলে প্ৰমাণ কৰিবলৈ হলে কিছুমান তোমালোকে আগৰ কনসেপ্ট তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব সেই কনসেপ্টটো হৈছে ট্ৰায়াঙ্গুলাৰ কনগ্ৰুৱেন্স মানে অসমীয়াত ত্ৰিভুজৰ সৰ্বাংগ সমতা ত্ৰিভুজৰ সৰ্বাংগ সমতাটো তোমালোকে বহুত ভালদৰে জানিব লাগিব তাৰ কিছুমান কনগ্ৰুৱেন্সি ক্ৰাইটেৰিয়ন আছিল এইখিনি আমি চাই লওঁ দুটা ট্ৰায়াঙ্গল কেতিয়া সৰ্বাংগ সম হ'ব আমি দুটা ট্ৰায়াঙ্গল বনালো ধৰা ABC আৰু PQR হল ABC PQRত যদি গোটেই এংগল গিটা যেনিবা সমান হৈছে তেতিয়া কিন্তু সৰ্বাংগ সম নহবও পাৰে কাৰণ এটা আমি সাৰ্কেল সৰুকে বনালো আৰু এটা সাৰ্কেল সেম দেখিবলে ডাঙৰকে বনালো এই সাৰ্কেলটোৰ লগত এই সাৰ্কেলটোৰ এংগলখিনি সমান একেই সেম হৈছে 60 ডিগ্ৰী 40 ডিগ্ৰী যেনিবা আৰু কিমান থাকিলেগে তোমাৰ 180 ডিগ্ৰী হ'ব লাগিব নহয় 80 ডিগ্ৰী হৈ গল তেতিয়াহলে এফালৰ তোমাৰ 40 ডিগ্ৰী আছে 60 ডিগ্ৰী আছে এফালে 80 ডিগ্ৰী বুটি দিব এতিয়া দেখাতটো একেই লাগিছে কিন্তু সমান হৈছে নে কিন্তু সৰ্বাংগ সম হ'বলৈ হলে ইটোৰ লগত হিটো লগ লাগি যাব লাগিব মানে এটা যদি ইমানটো সাইজৰ হৈছে আন এটা তুমি ট্ৰায়াঙ্গল লোৱা আৰু এই ট্ৰায়াঙ্গলটো আনি ইয়াৰ ওপৰত বহাই দিয়া সেই সমানকে মিলি যাব লাগিব মানে ইয়াৰ সাইড গিটাও কৰেসপন্ডিং সাইড গিটাও সমান হ'ব লাগিব মানে AB ৰ লগত PQ সমান হ'ব লাগিব BC ৰ লগত QR সমান হ'ব লাগিব AC ৰ লগত PR সমান হ'ব লাগিব বুজি পাইছা তাৰ কিছুমান স্বীকাৰ্য আছিল ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ কেইটামান স্বীকাৰ্য আছিল সেই স্বীকাৰ্যকিটা তোমালোকে মনত ৰাখিব লাগিব এটা অকমান তোমালোকৰ মনত পৰিছে ক্লাস 9ত তোমালোকে পাইছিলা এইখিনি বস্তু এটা ত্ৰিভুজ ললো তো এই দুটা ত্ৰিভুজৰ গোটেইটা সাইড ইটোৰ লগত কিছু সমান হৈছে কৰেসপন্ডিং সাইড ইয়াৰ লগত কৰেসপন্ডিং ইয়াৰ ই হৈ আছে ইয়াৰ লগত ই কৰেসপন্ডিং হৈ আছে ইয়াৰ লগত ই কৰেসপন্ডিং হৈ আছে একে ফালৰ বাহু হ'ব লাগিব তেতিয়া কি হ'ব ইহত দুটা কিনবা স্বীকাৰ্য ইহতি ফলো কৰিব এক নম্বৰতে SSS বাহু ইটো বাহুৰ লগত হিটো বাহু এই বাহুৰ লগত ইয়াৰ বাহু এই বাহুৰ লগত বাহু সাইড হৈ গল স্বীকাৰ্য
2 নম্বৰতে চিকাৰ্য আমি আৰু পাম কি SAS SAS চিকাৰ্য মতে কি হ'ব দুটা ট্ৰায়াঙ্গল আকো আঁকিলো দুটা সাইডটো আছে তো মই যিকোনো দুটা সাইড ললো ইয়াৰ লগত এটো সমান ইয়াৰ লগত এটো সমান আৰু এই সাইড দুটাৰ মাজৰ এংগলটো সমান হ'ব তেতিয়া কি হ'ব সাইড এংগল সাইড চিকাৰ্য হ'ব 3 নম্বৰতে এংগল সাইড এংগল মানে এটা সাইড আৰু কিনাৰৰ দুটা এংগল আৰু মই আকি নাথাকো আৰু বুজি পাইছে তোমালোকে 4 নম্বৰ এংগল এংগল সাইড দুটা এংগল মানে দুটা ট্ৰায়াঙ্গল মই ড্ৰ কৰিলো এংগল এংগল সাইড এংগল এংগল এটোৰ লগত এটো এংগল সমান ইয়াৰ লগত এটো কৰেসপন্ডিং হৈ আছে এটো সমান এটো এংগলৰ লগত এটো কৰেসপন্ডিং সমান ইয়াৰ লগত এটো কৰেসপন্ডিং সমান এতিয়া এংগল এংগল সাইড সাইডটো ইয়াত থাকিলে নহব কিন্তু মাজত কাৰণ এংগল সাইড এংগল অলৰেডি পাই গলো তো এংগল এংগল সাইড কিনাৰটো হ'ব লাগিব বা এটো নহলো এটো হলো তেতিয়াও এংগল এংগল সাইড হৈছে তো এইটা হল আৰু 5 নম্বৰ আৰু এটা আছিল কি আছিল বাৰু RHS মানে রাইট এংগল হাইপোটেনিউস সাইড রাইট এংগল 90 ডিগ্ৰী সমকোণ হাইপোটেনিউস মানে অতিভুজ আৰু সাইড মানে বাহু কেনেকুৱা হ'ব লাগিব যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটো কি হ'ব লাগিব সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত রাইট এংগলৰ অপোজিটে হাইপোটেনিউস মানে অতিভুজ আৰু এটা সাইড যিকোনো লৈ লোৱা এই দুটা লৈ ললো হ'ব বা এই দুটা লৈ ললো হ'ব তেতিয়া আমি কি পাম RHS চিকাৰ্য আমি পাম ঠিক আছে এতিয়া আমি আগলৈ যাওঁ এটা হল গল যদি উপপাদ্যটো আমি প্ৰুফ কৰিবলৈ চেষ্টা কৰো ভালকে ধুনিয়াকে চাবা প্ৰমাণ এতিয়া এটা ট্ৰায়াঙ্গল ড্ৰ কৰিলো ইয়াত কি কৈছে চাবা সৰি ট্ৰায়াঙ্গল বুলি কলো সাৰ্কেল ড্ৰ কৰিলো এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান the tangents drawn from an external point of a circle are equal যিকোনো এটা এক্সটাৰ্নাল পইণ্ট ললো বহি ফালে এটা মই যিকোনো এটা পইণ্ট ললো P জেনিবা আৰু সাৰ্কেলটোৰ চেণ্টাৰটো হৈছে O চেণ্টাৰটো মই কি ললো O আৰু P ৰ পৰা আমি টেনজেন্ট ড্ৰ কৰিলো এডাল টেনজেন্ট আৰু এডাল টেনজেন্ট আৰু তোমালোকে জানা এই চেপ্টাৰটো আগতে যেহেতু পঢ়িছা তোমালোকে তো তোমালোকে জানা যে এটা বিন্দুৰ পৰা কিন্তু টেনজেন্ট আমি এটা সাৰ্কেললে দুডালে ড্ৰ কৰিব পাৰো সেই কাৰণে আমি দুডাল টেনজেন্টস ড্ৰ কৰিছো PA আৰু PB জেনিবা PA আৰু PB আৰু সেই বৃত্তটোৰ স্পৰ্শকবোৰ সমান আৰু এই স্পৰ্শক দুটিত কি হ'ব AB PA আৰু PB আৰু PA আৰু PB সমান হ'ব দুটা PA আৰু PB আমি সমান দেখাব লাগে তাৰ বাবে আমি কিছুমান কনস্ট্ৰাকচন কৰিব লাগিব জাস্ট মই মেইন কথাখিনি কৈ দিছো কেনেকৈ কৰিব লাগিব তোমালোকে বহিত ভালদৰে তোমালোকে কৰিবা প্ৰথম কথা হল তোমালোকে লিখিব লাগিব ধৰা হল লিখি লবা তোমালোকে মই কৈ দিছো ধৰা হল এটা বৃত্ত ও কেন্দ্ৰযুক্ত বৃত্ত যত P এটা বহিকোণ P ৰ পৰা A আৰু B লৈ দুডাল স্পৰ্শক টনা হল PA আৰু PB সেইখিনি হৈ গল তাৰ পিছতে তোমাৰ লাগিব এক্সট্ৰা কনস্ট্ৰাকচন এটা আমি অঙ্কন কি কৰিছো BO আৰু OA জয়েন কৰিছো আৰু এইগিডালে হ'ব এই সাৰ্কেলটোৰ ৰেডিয়াস মানে ব্যাসাৰ্ধ আৰু এটা কথা জয়েন কৰিব আৰু এটা লাইন জয়েন কৰিব লাগিব তোমালোকে P আৰু O পইণ্ট দুটা তোমালোকে জয়েন কৰিব লাগিব আৰু এইখিনি তোমালোকে লিখিবা যে অঙ্কনত লিখিবা OA OB আৰু OP সংযুক্ত কৰা হল এতিয়া আমি মেইন প্ৰমাণলৈ আহিছো প্ৰমাণত আমি কি কৰিম প্ৰমাণ এটা আমি এই দুটা ট্ৰায়াঙ্গল ফৰ্ম হৈছে না চোৱাচোন OPB আৰু OPA দুটা ট্ৰায়াঙ্গল ফৰ্ম হৈছে আৰু এই ট্ৰায়াঙ্গল দুটাই আমি কি প্ৰুফ কৰিব লাগিব কংগ্ৰুয়েন্ট প্ৰুফ কৰিব লাগিব মানে সৰ্বাংগ সম বুলি দেখুৱাব লাগিব প্ৰথম কথা ইয়াত কি সমান হৈ আছে এই ট্ৰায়াঙ্গল দুটাত OB আৰু OA সমান হয়নে OB আৰু OA সমান হয় কাৰণ ই একেটা বৃত্তৰে ব্যাসাৰ্ধ OP আৰু OP দুইডালে সেম সাধাৰণ বাহু আৰু কি সমান হৈ আছে বাৰু ইয়াত আৰু কি সমান হৈ আছে এই এংগলটো সদায় 90 ডিগ্ৰী হয়
তোমালোকে আৰু এটা থিওৰেম পাইছা OB ডাল ৰেডিয়াস আৰু সেই ৰেডিয়াস ডাল PB ৰ সদায় PB মানে স্পৰ্শক এই ব্যাসাৰ্ধডাল স্পৰ্শক ডালৰ লগত সদায় স্পৰ্শ বিন্দুত 90 ডিগ্ৰী ফৰ্ম কৰে মানে ই লম্ব হয় স্পৰ্শক ডালত স্পৰ্শ বিন্দুত the radius is always perpendicular to the tangent at the point of contact তেতিয়াহলে এই দুটা 90 ডিগ্ৰী হৈ গল তেতিয়াহলে কোনটো সিকাৰ্য মতে হল ৰাইট এংগল হাইপোটেনিউস আৰু যিকোনো এটা সাইড মতে কি হৈ গল এই ট্ৰায়াঙ্গল দুটা সৰ্বাঙ্গ সম হৈ গল আমি লিখিলম ত্ৰিভুজ OPB আৰু ট্ৰায়াঙ্গল OP8 কি সমান পালো OB equal to OA কিয় সমান ব্যাসাৰ্ধ তাৰ পিছতে OP equal to OP সাধাৰণ বাহু তাৰ পিছতে লাষ্টত আৰু এটা ঠিকে থাকিলে এংগল গিটা এংগল OBP is equal to angle OAP কি হ'ব 90 ডিগ্ৰী তেতিয়া হলে আমি এই তিনিটাৰ পৰা ক'ব পাৰো যে এইটাৰ তলতে লিখি দিছো মই therefore triangle OPB সৰ্বাঙ্গ সম triangle OPA কি সিকাৰ্য মতে হল RHS সিকাৰ্য মতে হল আৰু সেই কাৰণে আমাৰ PA আৰু PB সমান হ'ব therefore PA সমান PB হৈ গল আৰু আমি হেতুৱে প্ৰুফ কৰিব লাগে বহি বিন্দুৰ পৰা বৃত্তলৈ থকা স্পৰ্শকবোৰ সমান যেহেতু PA আৰু PB স্পৰ্শক আৰু দুইডালে সমান ওলালে আমাৰ ওতে প্ৰমাণিত হ'ব নেক্সট চোৱা সত্য নে অসত্য কোৱা আৰু এটা কথা কোৱাচোন মোক মই আৰু এটা কথা কৈছো এই যে এটা সাৰ্কেল আমি ড্ৰ কৰিলো সাৰ্কেল ড্ৰ কৰাৰ পাছত আমি এডাল স্পৰ্শক আমি বনালো ইয়াত এইটো এডাল স্পৰ্শক ললো মই স্পৰ্শকডাল এই যে ব্যাসাৰ্ধডাল স্পৰ্শকৰ লম্ব বুলি কলো কিয় লম্ব হ'ব বাৰু কাৰণ চোৱা মই যদি স্পৰ্শক এই যে স্পৰ্শ বিন্দু এই স্পৰ্শ বিন্দুটোক বাদ দি পেলাই যদি মই এই স্পৰ্শকডালত যিকোনো এটা বিন্দু লওঁ এই বিন্দু ললো এই বিন্দুটোৰ পৰা যদি মই চেণ্টাৰলে লাইন এডাল ড্ৰ কৰো তেতিয়াহলে এই লাইনডাল ইয়াতকে সদায় কি হ'ব ডাঙৰ হ'ব আৰু আমি জানো যে যিটো আমাৰ perpendicular distance লম্ব দূৰত্ব সদায় সৰু হয় আৰু OP টোৱে কি হ'ব ইয়াত P এটা পইণ্ট মই দি ললো আৰু OP টোৱে কি হ'ব বাৰু আটাইতকৈ সৰু ডিসটেন্স হয় না নহয় তেতিয়াহলে ই কি হ'ব লম্ব হ'ব এই স্পৰ্শকডালত বুজি পাইছা একদম সিম্পল বস্তু এতিয়া আমি কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 7 সত্য নে অসত্য কোৱা ষ্টেট ট্ৰু অৰ ফলছ দুটা ঐককেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জিয়াডাল স্পৰ্শ বিন্দুত সমদ্বি খণ্ডিত হয় এটো তোমালোকে এটা থিওৰেমে পাইছা যদি মই দুটা কনসেন্ট্ৰিক সাৰ্কেল লওঁ ঐককেন্দ্ৰিক সাৰ্কেল আৰু ডাঙৰ বৃত্তটোৰ জিয়াডালে এই বৃত্তটোক স্পৰ্শ কৰিছে মানে ডাঙৰ বৃত্তটোৰ জিয়াডাল ইয়াৰ স্পৰ্শক হৈছে তেন্তে এই পইণ্টটোত P এটো AB যেনিবা ললো এই পইণ্টটোত এডাল এই স্পৰ্শকডাল বা এই জিয়াডাল সমদ্বি খণ্ডিত হয় তো আনসাৰটো হ'ব সত্য উত্তৰ সত্য মানে ট্ৰু নেক্সট চোৱা কোৱেশ্চন সত্য নে অসত্য কোৱা ষ্টেট ট্ৰু অৰ ফলছ বৃত্তৰ ব্যাসৰ মূৰক টনা স্পৰ্শকবোৰ সমান্তৰাল The tangents drawn at the ends of the diameter are of a circular parallel. এটো সম্পূৰ্ণ সত্য এটা সাৰ্কেল ড্ৰ কৰিলো আৰু সাৰ্কেলটোৰ একদম মুৰে
একদম সমান্তৰাল যদি মুৰে মুৰে যদি টানো কি হয় বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শবোৰ সমান্তৰাল মই এডাল ব্যাস ল'ব লাগিব আচলতে পাহৰি হেৰি কৰিছিলো ভুল হৈছে তো এটা সাৰ্কেল মই ড্ৰ কৰিছো তো প্ৰথমতে তোমাক কি লাগিব এডাল ব্যাস লাগিব আৰু ব্যাসৰ মুৰে মুৰে যদি মই দুডাল স্পৰ্শক ড্ৰ কৰো স্পৰ্শক গিডাল কি হ'ব সদায় সমান্তৰাল হ'ব কিয় হ'ব চোৱা স্পৰ্শকডাল আধা আধা কৰি দিলো ইয়াৰ পৰা পি লৈকে আৰু ওৰ পৰা বি লৈকে আধা কিউ ললো ওৰ পৰা পি লৈকে এইটো 90 ডিগ্ৰী হ'ব ব্যাসাৰ্ধডাল স্পৰ্শকৰ লে কি হ'ব লম্ব হ'ব আকৌ ইয়াতো ব্যাসাৰ্ধডাল স্পৰ্শকলে লম্ব হ'ব এফালো 90 ডিগ্ৰী এফালো 90 ডিগ্ৰী তেতিয়া হলে এইডাল ইয়াৰ লগত কি হ'ব সদায় সমান্তৰাল হ'ব তেতিয়া হলে উত্তৰটো কি হ'ব সত্য সত্য নে অসত্য কোৱা ষ্টেট ট্ৰু অৰ ফলছ বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব কি কৈছে দা টেনজেন্ট এট দা পইণ্ট অফ কন্টেক্ট ইজ পাৰপেণ্ডিকুলাৰ টু দা ৰেডিয়াছ এটোটো অলৰেডি আমি পালো উত্তৰটো হ'ব সত্য যদি ও কেন্দ্ৰযুক্ত বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক যাতে AOB = 100 ডিগ্ৰী তেন্তে APB ৰ মান উলিওৱা আমি আকৌ এটা সাৰ্কেল ল'ব লাগিব এটা সাৰ্কেল ড্ৰ কৰি ললো two tangents from with the center O P এটা এক্সটাৰ্নাল পইণ্ট আমি ল'ব লাগিব বহি বিন্দু P পৰা PA আৰু PB দুডাল স্পৰ্শক O2 কেন্দ্ৰ এতিয়া আমাৰ AOB = 100 ডিগ্ৰী দিয়া আছে মানে এই এংগলটো কোনটো এংগল এইটো এটো কিমান ডিগ্ৰী দিয়া আছে এটো দিয়া আছে 100 ডিগ্ৰী তেন্তে আমাৰ উলিয়াব লাগে APB এংগল APB একেবাৰে সহজ এটো এংগল কি হ'ব 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হ'ব এটা চোৱা এটো এটা চতুৰ্ভুজ নহয় নে আৰু চতুৰ্ভুজৰ গোটেইটা এংগল গোটেই চাৰিটা এংগল যদি আমি প্লাস কৰো তেতিয়া হলে আমি কিমান পাম 360 ডিগ্ৰী পাম তেতিয়া হলে গোটেইটা এংগল 360 ডিগ্ৰী গোটেইটা এংগল প্লাস কৰিলে যদি 360 ডিগ্ৰী হয় ইয়ালে কিমান পৰিবগে এংগল APB = 360 ৰ পৰা আমি গোটেই এংগল কিটা প্লাস কৰি মাইনাস কৰি দিলে হল 90 + 90 180 + 100 280 তো -280 কৰি দিলো তো आंसर আমি কিমান পালো 80 ডিগ্ৰী তো आंसरটো কিমান হ'ব 80 ডিগ্ৰী হ'ব বুজি পাইছা ধুনীয়াকৈ সকলোৱে বা এনেকৈ চালেও হ'ব 90 + 90 180 তেন্তে দুইটা বাকি দুটা এংগললে কিমান থাকিলেগে 180 থাকিলেগে তো 180 হ'বলে হলে 80 যোগ কৰিব লাগিব 100 লগত তেতিয়া হলে आंसरটো কিমান পালো 80 ডিগ্ৰী 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে যাতে OQ যাতে OQ = 12 সেন্টিমিটাৰ PQ ৰ দৈৰ্ঘ্য হল PQ ৰ দৈৰ্ঘ্য উলিয়াব লাগে আকৌ আমাক এটা সাৰ্কেল লাগিব তো সাৰ্কেলটা ড্ৰ কৰিলো ইয়াত কি দিছে পিত টনা স্পৰ্শক তেতিয়া হলে আমি স্পৰ্শ বিন্দুটো আমি ইয়াত পাম P আৰু পিত টনা স্পৰ্শকডাল কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব এইডাল বেকা হৈছে অলপ এডাল স্পৰ্শক এতিয়া 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত ব্যাসাৰ্ধ কিমান দিছে 5 সেন্টিমিটাৰ তেতিয়া হলে আমি কেন্দ্ৰৰ পৰা আমি P লে যদি টানো তেতিয়া হলে এটো কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব PQ এ কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখা Q লগ লাগে OQ = এটো Q পইণ্ট OQ জয়েন কৰি দিলো আমি OQ = কিমান দিয়া আছে 12 সেন্টিমিটাৰ তেতিয়া হলে আমি উলিয়াব লাগে কি PQ ৰ দৈৰ্ঘ্য লাগে P ৰ পৰা Q লৈকে দৈৰ্ঘ্য লাগে তো P পৰা Q লৈকে দৈৰ্ঘ্য উলিয়াবলৈ চোৱা কি কৰিব লাগিব এটো 90 ডিগ্ৰী হ'ব ব্যাসাৰ্ধডাল স্পৰ্শকৰ লম্ব তেতিয়া হলে এটো 90 ডিগ্ৰী হ'ব তেতিয়া আমি ইয়াত কি লগাম পাইথাগোৰাছৰ সূত্ৰ তো পাইথাগোৰাছৰ সূত্ৰ লগালে কি হ'ব ইয়াত অতিভুজ কোনডাল OQ তেন্তে OQ² = হৈ যাব OP² + PQ²
স্কয়াৰ তেতিয়াহলে আমাৰ OQ ৰ ভ্যালু কিমান দিয়া আছে 12 স্কয়াৰ OP ৰ ভ্যালু 5 স্কয়াৰ প্লাস PQ স্কয়াৰ তেতিয়াহলে আমি 12 স্কয়াৰ মানে 144 পালো 5 স্কয়াৰ 25 এফালে গুছি আহিলে -25 হ'ব ইকুয়াল টু PQ স্কয়াৰ তো আনসাৰটো আমি পালো এফালে 119 পালে এফালে পালো আমি PQ স্কয়াৰ স্কয়াৰটো এফালে গুছি আহিলে কি হ'ব স্কয়াৰ ৰুট হৈ যাব 119 ইকুয়াল টু PQ তো PQ ৰ ভ্যালুটো কিমান হ'ব তেতিয়াহলে √119 সেন্টিমিটাৰ বৃত্ত এটাৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 12 সেন্টিমিটাৰ হলে ইয়াৰ ব্যাসাৰ্ধৰ মাপ কিমান হ'ব if the distance between the two parallel tangents of a circle is 12 centimeter then the measure of the radius একেবাৰে ইজি সাৰ্কেলটা ড্ৰ কৰিলো সাৰ্কেলটোৰ সমান্তৰাল স্পৰ্শক কৈছে আৰু সমান্তৰাল স্পৰ্শক কেতিয়া হ'ব যেতিয়া আমি এডাল ব্যাসৰ মুৰে মুৰে আমি দুডাল স্পৰ্শক আকিম তো তেতিয়া হলে ব্যাসডালৰ মুৰে মুৰে যদি স্পৰ্শক আকো তে ব্যাসডালৰ দৈৰ্ঘ্য কিমান হ'ব 12 সেন্টিমিটাৰ তেতিয়া 12 সেন্টিমিটাৰ যদি ব্যাসডালৰ দৈৰ্ঘ্য হয় ব্যাসাৰ্ধ ব্যাসৰ আধা তেতিয়া হলে কি হ'ব 6 সেন্টিমিটাৰ এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 17 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এনেকুৱা কোৱেশ্চন আমি কৰিলোৱে মাত্ৰ আৰু এটা কোৱেশ্চন আছে এনেকুৱা the length of the tangents to the circle from a point Q eta external point is a Q 15 cm the distance of Q from the center is center or pora Q le distance kiman dise 17 cm tar pisote akko koise radius hoy na hoy the radius of the circle is radius uliaba lage ami etu radius palo আৰু দিছে এটো কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য কিউ বিন্দুৰ পৰা হে বৃত্তটোলৈ স্পৰ্শক মই এটো পি বিন্দু পালো ললো জানিবা এটো ললো পি কিউ পি টো কিমান দিছে 15 সেন্টিমিটাৰ কিবা উল্টা হল যেন লাগিছে নেকি the length of the tangent to the circle from a point Q is 15 centimeter and the distance of Q from the center ঠিকে আছে এটা সোৱা এটো 90 ডিগ্ৰী হ'ব তেতিয়া হলে এটো অতিভুজ আৰু এটো বাকি সাইড গিটা উলাই যাব তেন্তে OP তুমি তোমালকে উলিয়াব পাৰিবা একে পাইথাগোৰাছৰ থিওৰেম এপ্লাই কৰি পেলে তো OP স্কয়াৰ ইকুৱেল টু আমাৰ হৈ যাব OQ স্কয়াৰ পৰা মই মাইনাস কৰি দিব লাগিব QP স্কয়াৰ মই অকমান শৰ্টকাট এপ্লাই কৰিছো কাৰণ তোমালোকে জানাই ইমানখিনি তোমালোকে জানা যে OP স্কয়াৰ ইকুৱেল টু QP স্কয়াৰ প্লাস OP স্কয়াৰ সো OP স্কয়াৰ ইকুৱেল টু OQ স্কয়াৰ মাইনাস PQ স্কয়াৰ হ'ব তো OQ স্কয়াৰ মানে হ'ব 17 স্কয়াৰ QP স্কয়াৰ হ'ব 15 স্কয়াৰ 17 স্কয়াৰ মানে 289 আৰু 15 স্কয়াৰ মানে 225 তেন্তে আমাৰ আনসাৰটো হ'ব টু 64 ন 64 then OP square equal to 64 it will imply that OP equal to kiman √64 means 8 the answer kiman hoy gol 13 or C next এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 18 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব the distance between the two parallel tangent of a circle is 18 centimeter then the radius of এটো কোৱেশ্চন আৰটা কৰিলো তো আমাৰ সমান্তৰাল স্পৰ্শকডালৰ মাজৰ দূৰত্ব 18 হলে তেন্তে ৰেডিয়াস কিমান হ'ব তাৰ আধা 9 সেন্টিমিটাৰ নেক্সট এটা বৃত্তৰ দুডাল ব্যাসাৰ্ধৰ মাজৰ কোণটো 110 আৰু ব্যাসাৰ্ধ দুটাৰ প্ৰান্ত বিন্দুত টনা স্পৰ্শক দুডালৰ মাজৰ কোণটোৰ মাপ হ'ব the angle between the two radii of a circle is 110 degree what will be the measure of the angle between the two tangents drawn at the end point of the two radii তো একে সার্কেলটা আঁকি লোৱা angle between two radii তো দুডাল ৰেডিয়াস আমি ড্ৰ কৰিব লাগিব এডাল ৰেডিয়াস আৰু এডাল ৰেডিয়াস এটো সেন্টাৰ O এটো OA আৰু OB ইহঁতৰ মাজৰ যেটো এংগল হেতু দিছে 110 ডিগ্ৰী what will be the measure of the angle between two tangents drawn at the end point of the two radii এই হতৰ মাজৰ
এংগেলটো উলিয়াব লাগে একেবাৰে ইজি এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী 180 ডিগ্ৰী অলৰেডি গুছি গল তেন্তে এই এংগেলটো আৰু এই এংগেলটো মিলাই কিমান থাকিলেগে 180 ডিগ্ৰী তেতিয়াহলে ই কিমান পাব 70 ডিগ্ৰী আনসাৰটো হৈছে অপচন সি 15 ৰ সি অপচন সি 70 ডিগ্ৰী PQ হৈছে O কেন্দ্ৰীয় বৃত্তৰ Q থকা স্পৰ্শক যদি OQ = 6 cm আৰু PQ = 8 cm তেন্তে OP ৰ দৈৰ্ঘ্য হ'ব PQ is the tangent at Q of the circle with center O if OQ = 6 cm and PQ = 8 cm then the length of OP is একেবাৰে ইজি আমি সাৰ্কেলটা ড্ৰ কৰিবই লাগিব সাৰ্কেল ড্ৰ কৰাৰ পাছত স্পৰ্শক আমাৰ কিউত থকা স্পৰ্শক তেতিয়াহলে আমি কিউত এডাল স্পৰ্শক ড্ৰ কৰিম এডাল এডাল স্পৰ্শক এই পইণ্টটো আমি পি লৈ লৈছো PQ হৈছে O কেন্দ্ৰীয় বৃত্তৰ কেন্দ্ৰটো হৈছে O কেনেকে মই কোৱেশ্চনটো পঢ়ি ইনফৰমেশনবোৰ লৈ কেনেকে ডায়াগ্ৰামটো ড্ৰ কৰিছো দেখিছানে তোমালোকে হেতু তেনেকে কোৱেশ্চনটো পঢ়ি ডায়াগ্ৰামটো ড্ৰ কৰি ললে তোমালোকে আনসাৰটো উলিয়াবলৈ সুবিধাজনক হ'ব আৰু তুমি ডায়াগ্ৰাম বনাবাই ডায়াগ্ৰাম বনোৱাৰ লগে লগে কোৱেশ্চনটোৰ আনসাৰ উলিয়াবলৈ বহুত সুবিধা হয় যদি OQ = 6 cm OQ কিমান দিয়া আছে মানে ৰেডিয়াস 6 cm দিয়া আছে আৰু PQ = 8 cm PQ এটো 8 cm দিয়া আছে তেন্তে OP উলিয়াব লাগে মানে এইয়া কেন্দ্ৰৰ পৰা এই বহিবিন্দুটোলে আমাক ৰেডিয়াস লাগে সেম ডিসটেন্স লাগে সৰি তো সেম হ'ব ইয়াত 90 ডিগ্ৰী ফৰ্ম হৈছে তো পাইথাগোৰাছৰ সূত্ৰ তো OP স্কয়াৰ = আমাৰ পাই যাম 8 স্কয়াৰ + 6 স্কয়াৰ মানে কিমান হ'ব 64 + 36 কিমান হৈ গল 100 তেন্তে OP = আমি কিমান পাই যাম 10 cm আনসাৰটো হ'ব অপচন এ 16 ৰ এ নেক্সট AB এডাল জিয়া আৰু AOC হৈছে এটা বৃত্তৰ ব্যাস আৰু ACB = 50 ডিগ্ৰী এটি হৈছে বৃত্তটোৰ 8 থকা স্পৰ্শক তেন্তে BAT ৰ মান হ'ল ইয়াতে তোমালোকে ছবিটো আঁকি ললে সুবিধা হ'ব AB এডাল জিয়া মই ডাঙৰকে AB এডাল জিয়া আমি ললো ইয়াৰ পৰা ইয়ালৈকে AB এডাল জিয়া আৰু AOC হৈছে এটা বৃত্তৰ ব্যাস AOC A বিন্দুৰ পৰা C লৈকে যাব আৰু মাজত কাৰ মাজেৰে যাব বৃত্তৰ কেন্দ্ৰৰ মাজেৰে AOC হৈছে ব্যাস ACB আৰু এটা কথা AB টো আমি লিখি নললৈ তেন্তে আমাৰ AOC ডাল আমি কেনেকে লম কোৱাচোন এই ফালদি লম কেনেকে লম এটো কেন্দ্ৰ বৃত্তৰ তেন্তে আমি A ৰ পৰা স্টাৰ্ট কৰিম এই AOC এডাল জিয়া এডাল ব্যাস তো এই পইণ্টটো কমন আছে তো এনেকে আমি আঁকিব লাগিব এতিয়া আমাক এংগল কোনটো লাগে BAT আকৌ টি পইণ্টটো আছে নহয় AT হৈছে বৃত্তটোৰ 8 থকা স্পৰ্শক 8 আমি আকৌ স্পৰ্শক এডাল ড্ৰ কৰিব লাগিব AT মই এই পইণ্টটোৱে মই টি বুলি ধৰি ললো এই পইণ্টটো মই টি বুলি ধৰি ললো স্পৰ্শক এডাল আমাক উত্তৰটো কি হৰ লাগে BAT এইটো এংগল লাগে আমাক এই এংগলটো কেনেকৈ উলিয়াম চোৱা আমি যদি এই এংগলটো যদি জানো কোনটো এংগল CAB যদি জানো তেন্তে আমি জানো যে গোটেই এংগলটো 90 ডিগ্ৰী হয় CAT টো 90 ডিগ্ৰী হয় কিয় ব্যাসাৰ্ধডাল স্পৰ্শকৰ লম্ব এটো 90 ডিগ্ৰী তেতিয়াহলে আমি যদি CAB টো জানো তেতিয়াহলে আমি BAT টো উলিয়াব পাৰিম এতিয়া CAB টো উলিয়াবলৈ হলে আমি কি কৰিম চোৱাচোন আমি CB টো জয়েন কৰি দিলো CB জয়েন কৰি দিলো এতিয়া চোৱা এডাল ব্যাস AC ডাল ব্যাস আৰু AC ব্যাসে অৰ্ধবৃত্তত যেটো কোণ উৎপন্ন কৰে এই কোণটো সদায় 90 ডিগ্ৰী হয় এডাল ডায়ামিটাৰ ডালে সাবটেন্ড কৰা এংগলটো ডায়ামিটাৰ ডালে ক'ত সাবটেন্ড কৰিছে
সেমিসাৰ্কুলত যিকোনো এটা সেমিসাৰ্কুলত সাবটেন্ড কৰা এংগলটো সদায় 90 ডিগ্ৰী হয় এটো ক্লাস 9 ত তোমালোকে পাইছা আৰু ক্লাস 9 ত পাইছা যেহেতু বুজি পাইছাই তো এটো 90 ডিগ্ৰী হলে কিমান হ'ব এটো উলিয়াব পাৰিম আমি আকৌ ACB দিয়া আছে 50 ডিগ্ৰী এটো 50 ডিগ্ৰী এটো 90 ডিগ্ৰী কিমান থাকিলেগে টোটাল 180 ডিগ্ৰী হে টোটাল 180 ডিগ্ৰী নহয় জানো এটো ট্ৰায়াঙ্গলত ACB ট্ৰায়াঙ্গল টু টোটাল 180 ডিগ্ৰী তেতিয়ালে এটো 50 90 গুছি গল কিমান থাকিলে 130 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা আমি কিমান মাইনাস কৰিব লাগিব 130 নহয় সৰি 140 ডিগ্ৰী 90 plus 50 140 ডিগ্ৰী তেতিয়ালে আমি কিমান পালো 40 ডিগ্ৰী থাকি গল যদি এটো 40 ডিগ্ৰী হয় তেন্তে আমাৰ টোটাল 90 ডিগ্ৰী হে কিমান থাকিলেগে 50 ডিগ্ৰী তেতিয়ালে আনসাৰ কোনটো হ'ব অপচন সি 17 সি তলৰ কোনটো শুদ্ধ which of the following is correct বৃত্তৰ ব্যাসডাল ব্যাসাৰ্ধ আধা সম্পূৰ্ণ মিছা ডায়ামিটাৰ টু ৰেডিয়াছৰ আধা নেকি ৰেডিয়াছ ইজ দা হাফ অফ ডায়ামিটাৰ এটো ইনকাৰেক্ট এটা বৃত্তৰ এডাল হে জিয়া থাকে কেতিয়াও হ'ব নোৱাৰে কেবাডালো আমি জিয়া আঁকিব পাৰো অকল এডাল জিয়া আঁকিলো নহয় এডালো আঁকিলো কেবাডালো আমি জিয়া মুঠতে দুটা পইণ্ট কটাকটি কৰিলেই হ'ল এটো ভুল স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল লম্ব স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল লম্ব কাৰ লম্ব লম্ব ব্যাসাৰ্ধ কাৰ লম্ব হ'বলে এটো থাকিয়ে গল এটো লিখি দিব লাগিছিল স্পৰ্শকৰ লম্ব স্পৰ্শকৰ লম্ব তো আমাৰ আনসাৰ হৈছে সি কেৱল দুডাল স্পৰ্শকে লম্ব নহয় কেবাডালো স্পৰ্শক লম্ব হ'ব পাৰে only two tangents of a circle are perpendicular to answer C to correct how many tangents can a circle have এটো জানোৱে অসীম সংখ্যক এটা বৃত্তৰ অসীম সংখ্যক tangents থাকিব পাৰে মানে স্পৰ্শক থাকিব পাৰে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল এনৰ কোৱেশ্চন আমি কেবাটাও কৰিলো এটো তোমালোকে কোৱেশ্চন নম্বৰ 22 তোমালোকে কমেন্টত কবাচোন কিমান হ'ব আনসাৰ ইয়াৰ ভিতৰত যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শকডালৰ স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণ হালি থাকে তেন্তে POA কিমান সাৰ্কেলটো ড্ৰ কৰি লওঁ সাৰ্কেলটো ড্ৰ কৰাৰ পাছত আমি ইয়াত লব লাগিব যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত বৃত্তলৈ P এটা পইণ্ট ললো আমি এক্সটাৰ্নাল পইণ্ট PAPB ললো আৰু সেন্টাৰ O লবলে কৈছে আমি আনসাৰ কাৰ উলিয়াব লাগে POA এইটো লাগে আমাক এই এংগলটো লাগে আৰু এটো আমি জয়েন কৰি দিলো 80 ডিগ্ৰী দিয়া আছে পৰস্পৰ কোণত কিমান ডিগ্ৰীত হালি থাকে 80 ডিগ্ৰী তেতিয়াহলে আমাৰ এটো কিমান হ'ব the tangents P and PB from a point P circle with a center O are inclined each other at angle 80 degree মানে স্পৰ্শক দুডালৰ মাজৰ এংগল কিমান দিয়া আছে 80 ডিগ্ৰী দিয়া আছে আৰু আমি জানো এটো 90 ডিগ্ৰী তেতিয়াহলে এটো 180 ডিগ্ৰী হৈ গল আকৌ এটো এংগল আৰু এটো এংগল মিলি পেলে 180 ডিগ্ৰী তেতিয়াহলে আমাৰ কিমান থাকিলেগে এফালে 100 ডিগ্ৰী এটো 100 ডিগ্ৰী হ'ব তেতিয়াহলে আমাৰ এটো এংগললে কিমান হ'ল 50 ডিগ্ৰী কাৰণ এই দুইটা ট্ৰায়াঙ্গলে কি হয় কংগ্ৰুয়েন্ট হয় সৰ্বাংগ সম হয় তেতিয়াহলে এটো এংগলৰ লগত obviously এটো এংগল সমান হ'ব তেতিয়াহলে গুটেটো যদি 100 ডিগ্ৰী হয় 50 কে আমি ভাগ কৰি দিব পাৰিম তো আনসাৰ হ'ব অপচন এ 21 ৰ এ ও কেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যদি POQ = 120 ডিগ্ৰী তেন্তে এংগল PTQ কিমান হ'ব তেতে এক্সটাৰ্নাল পইণ্ট আমাক কি দিয়া আছে T দিয়া আছে T পইণ্টটো এক্সটাৰ্নাল কাৰণ TP আৰু TQ কমন পইণ্ট T দিয়া আছে তো ইয়াত আমি TP আৰু TQ গিডাল স্পৰ্শক পাম ও কেন্দ্ৰীয় বৃত্ত যদি POQ মানে কোনটো এংগল এইটো এই এংগলটো কিমান দিয়া আছে আমাৰ 120 ডিগ্ৰী
সেইটো 120 ডিগ্ৰী আমাৰ দিয়া আছে তেন্তে PTQ লাগে আমাক কোনটো লাগে PTQ এইটো একেবাৰে ইজি এইটো গম পালে আৰু আমাৰ টোটাল 180 ডিগ্ৰী তেন্তে আনসাৰ হ'ব 60 ডিগ্ৰী 22C এটা বৃত্তৰ কেন্দ্ৰৰ পৰা P বিন্দু এটা বৃত্তৰ কেন্দ্ৰৰ পৰা P বিন্দুত 10 সেন্টিমিটাৰ দূৰত্বত আছে P ৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক তালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল এটো তোমালোকে কমেন্টত জনাবা 23 এনেকুৱা কোৱেশ্চন মই কেবাটাও কৰালো এইটো পাৰিবা কোৱেশ্চন দুটা ঐককেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ডাঙৰ বৃত্তটোৰ জিয়া এডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জিয়াডালৰ দৈৰ্ঘ্য হ'ব the radii of two concentric circles are 4 centimeter and 5 centimeter respectively if a chord of the bigger circle touches the smaller circle then the length of the chord will be এইটো ইয়াৰ আগত আমি এটা সত্য কৰিছিলো মনত পৰিছে নে কাৰণ দুটা ঐককেন্দ্ৰিক সাৰ্কেল যেহেতু লবলে কৈছে মই দুটা ঐককেন্দ্ৰিক সাৰ্কেল লৈ ললো যেনিবা এইটো এটা ললো এতিয়া ডাঙৰ বৃত্তটোৰ জিয়া এডালে সৰু বৃত্তটোক স্পৰ্শ কৰিছে এইটো আৰু স্পৰ্শ কৰিলে ৰেডিয়াছডাল যদি মই ড্ৰ কৰি দিও AB তেতিয়া হলে আমাৰ কি জানো আমি AP আৰু PB সমান হয়নে কাৰণ আমাৰ লম্বভাৱে ই কি কৰে এই জিয়াডালক সমদ্বিখণ্ডিত কৰে એટલે সমদ্বিখণ্ডিত কৰিলে AP আৰু PB সমান হ'ব এতিয়া চোৱা ৰেডিয়াছ কি দিয়া আছে এতিয়া চোৱা ৰেডিয়াছ এডাল OP ডালটো সৰু বৃত্তটোৰ ৰেডিয়াছ পাই গলো মই এটো কিমান দিয়া আছে 4 সেন্টিমিটাৰ আৰু ডাঙৰ বৃত্তটোৰ 5 সেন্টিমিটাৰ দিয়া আছে তো আমি কেনেকৈ আঁকিম ওৰ পৰা এলে জয়েন কৰি দিয়া এটো ডাঙৰ বৃত্তটোৰ ৰেডিয়াছ পাই গলো নে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ পাই গলো এটো কিমান দিয়া আছে 5 সেন্টিমিটাৰ দিয়া আছে তেতিয়ালে আমি AP উলিয়াব পাৰিম কেনেকৈ পাইথাগোৰাছৰ সূত্ৰৰ মতে কাৰণ এটো 90 ডিগ্ৰী হয় তেন্তে আমি OA স্কয়াৰ ইকুৱেল টু AP স্কয়াৰ প্লাস PB স্কয়াৰ পামনে সৰি AP স্কয়াৰ প্লাস OP স্কয়াৰ তেন্তে আমি AP স্কয়াৰৰ ভ্যালু পাই যাম OA স্কয়াৰ মাইনাস OP স্কয়াৰ হ'ব AP স্কয়াৰটো ইয়াত ৰাখি দিলো OP স্কয়াৰটো এফালে গুচি গল OA স্কয়াৰ মাইনাস OP স্কয়াৰ তো OA স্কয়াৰ কিমান হ'ব 5 স্কয়াৰ মাইনাস 4 স্কয়াৰ এটো কিমান হৈ গল তেতিয়া হলে 25 মাইনাস 16 9 তেন্তে AP ইকুৱেল টু হৈ যাব √9 মানে 3 সেন্টিমিটাৰ যদি এটো 3 সেন্টিমিটাৰ হয় এটা সৰু 3 সেন্টিমিটাৰ হ'ব 3 সেন্টিমিটাৰ মিলি পেলাই AB ইকুৱেল টু কিমান ললে কৰ্ডডালৰ দৈৰ্ঘ্য জিয়াডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ তো আনসাৰ হ'ব 24D2 নেক্সট এটা বৃত্তৰ এটা বিন্দুত টনা স্পৰ্শক আৰু এই বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ মাজৰ কোণটো কিমান হ'ব the angle between the tangent at the point on the circle and the radius through the point is circle to আকিলোৱা যিকোনো এটা বিন্দু ললো ইয়াত বিন্দুত টানিলো এটো তোমালোকে জানাই ৰেডিয়াছ আৰু স্পৰ্শকৰ মাজৰ কিমান ড্ৰ নকৰা হাতনো তোমালোকে জানাই the angle between the tangent at the point on the circle and the radius is 90 degree তো আনসাৰটো হ'ব 25C চিত্ৰত P আৰু PB এটা চিত্ৰটো আমাৰ অলৰেডি দিয়া আছে আমি ড্ৰ কৰিব নালাগে কিছুমান কোৱেশ্চনত চিত্ৰ দিয়া থাকিলে তোমালোকৰ সুবিধাজনকে হ'ব কিন্তু কিছুমান কোৱেশ্চনত কিন্তু চিত্ৰ দিয়া নাথাকিব পাৰে তো সেইকাৰণে তোমালোকে নিজে আঁকি ল'ব লাগিব ইমান দেৰিয়ে যে মই চিত্ৰ আঁকি বুজাই আছো এই কাৰণে যাতে তোমালোকৰ সুবিধা হয় যে তোমালোকে নিজে চিত্ৰটো নিজে আঁকি ল'বলৈ শিকা ইয়াত চিত্ৰ দিয়া আছে যদি আমাৰ একো প্ৰবলেম নাই ডাইৰেক্ট যাবা এটো কাম কি লাগে আমাক কি লাগে ডাইৰেক্ট তালে যাবা AOP আমাক কি লাগে AOP এই এংগলটো লাগে তাৰ পিছতে গিভেন লৈ যোৱা গিভেন কি আছে APB = 40 ডিগ্ৰী APB এই গুটে এংগলটো 40 ডিগ্ৰী হ'ব নে যদি এটো গুটে এংগল 40 ডিগ্ৰী হয় কিমান ডিগ্ৰীকে ভাগ হ'ব ওপৰে তলে
20 ডিগ্ৰী কাৰণ এই ট্ৰায়াঙ্গল কিটা সৰ্বাংগসম আৰু সৰ্বাংগসম হলে ইয়াৰ লগত ই কৰেসপন্ডিং হোৱাৰ লগে লগে 20 ডিগ্ৰী কে ভাগ হৈ গ'ল 20 ডিগ্ৰী হৈ গ'ল আৰু জানো আমি এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী বুলি অলৰেডি জানো আমি সো এই ট্ৰায়াঙ্গল টু গুটেইকিটা এংগলৰ সাম কিমান হ'ব গুটেইকিটা এংগল প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম তেতিয়া হলে angle AOP plus 90 degree plus 20 degree ekita milale kiman pa ami 180 degree pa so obviously angle AOP equal to hoy jabo 180 degree pa ami kiman minus koi dim 90 degree plus 20 kiman hobo 110 minus koi dilu ami pai gelo answer 70 so option 70 degree dia nai to শুদ্ধ কৰি লোৱা 20 ডিগ্ৰী হৈ আছে তো অপচন এ ইজ কাৰেক্ট এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ এনেকুৱা কোৱেশ্চন এটা কৰিলো অলৰেডি এটো তোমালোকে জান পাৰিবা তোমালোকে এটো কৰি কোৱেশ্চনটোৰ আনসাৰ তোমালোকে কমেন্টত জনাবা ও কেন্দ্ৰযুক্ত বহিবিন্দু এৰ পৰা টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য the length of the tangent from external point A on a circle with center O O এত কৈ সদায় ডাঙৰ always greater than OA O এৰ সমান হয় equal to OA O এত কৈ সদায় সৰু always less than OA আৰু none of this circle to draw কৰা কি কৈছে যে ও কেন্দ্ৰযুক্ত বহিবিন্দু এৰ পৰা ও কেন্দ্ৰযুক্ত এটা মই কি ললো সাৰ্কেল ললো আৰু বহিবিন্দু এ বহিবিন্দু কোনবা এটা বিন্দু ললো আৰু এ বিন্দু ললো স্পৰ্শকডালৰ দৈৰ্ঘ্য এৰ প্ৰাতনা স্পৰ্শক এইডাল স্পৰ্শক মই ড্ৰ কৰিলো আৰু এই স্পৰ্শকডাল পি বিন্দুত যেনিবা লগ লাগিলে এতিয়া আমি কি কৈছে এই OA আৰু OP কোনডাল ডাঙৰ হ'ব আমি যদি এই ৰেডিয়াস ডাল আমি ড্ৰ কৰি দিও ইয়াত এটো 90 ডিগ্ৰী হৈ গল আৰু এই ট্ৰায়াঙ্গলটা ফৰ্ম কৰিলে আৰু ট্ৰায়াঙ্গলটোত আমি জানো অতিভুজ ডাল সদায় আটাইতকৈ ডাঙৰ তো OA ডাল আটাইতকৈ ডাঙৰ হ'ব তেন্তে স্পৰ্শক ডাল ডাঙৰ হ'লে OA ডাল ডাঙৰ হ'ব OA তকৈ সদায় ডাঙৰ বুলি কৈছে নহয় OA ডালহে ডাঙৰ OA তকৈ সদায় সৰু তো আনসাৰ অপচন সি এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান from a point q the length of the tangent to a circle is 24 সেন্টিমিটাৰ এটো অলৰেডি ইয়া আগতে এটা কইলো এটো অলৰেডি হৈ গল দেই একেটাই কোৱেশ্চন যদি এটা বিন্দু p ৰ পৰা pv স্পৰ্শকডালৰ পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে POA এনেকুৱা কোৱেশ্চন অলৰেডি কৰিলো তোমালোকে কোৱেশ্চন নম্বৰ 32 কমেন্টত জনাবা if angle between two tangents drawn from a point P to a circle of radius A and center O is 90 degree then OP is বঢ়িয়া কোৱেশ্চন এটো ভাল কোৱেশ্চন দিছে এটা সাৰ্কেল ড্ৰ কৰিলো if the angle between two tangents drawn from a point P এটা এক্সটাৰ্নাল পইণ্ট মই P ললো PA আৰু PB মই দুডাল স্পৰ্শক ললো আৰু তাৰ মাজৰ এংগলটো কিমান দিয়া আছে 90 ডিগ্ৰী 90 ডিগ্ৰী হোৱা নাই 90 ডিগ্ৰী কৰিবলৈ চেষ্টা কৰিছো ৰবা দুটা পইণ্ট মই A আৰু B ললো 90 ডিগ্ৰী হোৱাকে আকছো অলমোস্ট 90 ডিগ্ৰী হৈছে এটো 90 ডিগ্ৰী এতিয়া সোৱা সেন্টাৰটো 90 ডিগ্ৰী হ'বই এটো 90 ডিগ্ৰী নহলে আমি এটা কাম কৰো 90 ডিগ্ৰী হ'বলে হলে আমি ৰেডিয়াস গিডাল আগতে 90 ডিগ্ৰী ড্ৰ কৰিলো এটো ৰেডিয়াস গিডাল ড্ৰ কৰিলো এতিয়া আমি টেনজেন্ট গিডাল ড্ৰ কৰিম এটো এটা কি হৈ গল স্কয়াৰ হৈ গল বৰ্গ আকৃতিৰ হলনে P ৰ পৰা PQ আৰু R এটো O এতিয়া ৰেডিয়াস A দিছে
যদি ৰেডিয়াস a মানে OQ যদি ৰেডিয়াস a হয় তেতিয়াহলে এটো হ'ব লেংথ a হ'ব তেনেকে OR টো a হ'ব এতিয়া এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আকৌ আমি জানো এটো এংগেলো 90 ডিগ্ৰী এটো এংগেলো 90 ডিগ্ৰী Q এংগেলটো 90 ডিগ্ৰী R এংগেলটো 90 ডিগ্ৰী প্ৰতিটো এংগেলে 90 ডিগ্ৰী তেন্তে ই এটা বৰ্গ মানে স্কয়াৰ তেতিয়াহলে প্ৰতিটো বাহুৱে a হ'ব ৰেডিয়াস গিডাল যদি a হয় প্ৰতিটো বাহুৱে a হ'ব এটা আমাক ভ্যালু কাৰ লাগে OP ৰ ভ্যালু লাগে তো O আৰু P জয়েন কৰি দিয়া OP জয়েন কৰি দিয়া এটো এটা সমকোণী ত্ৰিভুজ হল সমকোণী ত্ৰিভুজ হলে 90 ডিগ্ৰী ফৰ্ম কৰিছে অতিভুজ OP উলিয়াব লাগে তেন্তে OP স্কয়াৰ ইকুৱেল টু আমি পাই যাম OQ স্কয়াৰ প্লাস PQ স্কয়াৰ OQ মানে a PQ মানেও a twice a square তেন্তে OP equal to হৈ যাব √2a square ইয়াৰ ভ্যালুটো কিমান হল √2 ভ্যালু √2a হ'ব আৰু a square আমি ৰুট কিমান পাম a পাই যাম তেন্তে আনসাৰটো হৈ গল আমাৰ √2a √2a বুলি নাই a √2 সেম কথা একেটাই আনসাৰ 6 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব the distance between two parallel tangents of a circle of radius 6 cm এটা সার্কেলটোৰ ৰেডিয়াস 6 cm দিছে মানে ব্যাসাৰ্ধ 6 cm দিছে তেতিয়াহলে 6 6 মিলি পেলাই ব্যাসডাল কিমান হ'ল 12 cm তেতিয়াহলে স্পৰ্শক দুডালৰ মাজৰ ডিসটেন্স কিমান হৈ যাব তেতিয়াহলে 12 cm 32 অপশন সি এটা বৃত্তক দুটা বিন্দুত সেট কৰা ৰেখাক কোৱা হয় a line intersecting a circle at two distinct points is called ব্যাসাৰ্ধ জিয়া স্পৰ্শক এটা নহয় ইয়াত তোমালোকে বহুতে কি কৰে গণ্ডগোল কৰে ছেদক আৰু জিয়াৰ মাজত আকৌবা কৈ দিছো চোৱা ছেদক মানে হৈছে বৃত্তত দুটা পইণ্টত কটাকটি কৰা এডাল লাইন মানে এডাল ৰেখা আৰু সেই ৰেখাডাল অসীমলৈকে গৈ থাকিব দুটা পইণ্টত কটাকটি কৰিব কিন্তু জিয়া হৈছে এই বৃত্তটোৰ সংযোগী ৰেখাখণ্ড এই বৃত্তটোৰ দুটা বিন্দু সংযোগী ৰেখাখণ্ড এই বিন্দুটোৰ লগত এই বিন্দুটো মই জয়েন কৰি দিলো মানে P পইণ্টৰ লগত যেনিবা মই Q পইণ্টটো জয়েন কৰি দিলো তেন্তে সেই ৰেখাখণ্ডলৈকে যালে আমি কি বুলি কম খণ্ডডালকে আমি কি কম জিয়া বুলি কম তে কি হৈছে এই লাইন বুলি কৈছে ৰেখা বুলি কৈছে তেতিয়াহলে আমাৰ কি হ'ব জিয়া হ'ব নি জিয়া নহয় ব্যাসাৰ্ধটো হ'বই নোৱাৰে স্পৰ্শকো হ'ব নাই দুটা বিন্দু যেটো কৈছে তেতে অপচনটো হৈছিলে আমাৰ সেকেন্ড মানে ছেদক কিন্তু ইয়াত অপচন নাই যেহেতু তো আনসাৰটো হ'ব ডি অপশন নাম্বার ডি কাখৰ চিত্ৰত PR বৃত্তটোৰ P বিন্দুত স্পৰ্শক আৰু O বৃত্তটোৰ কেন্দ্ৰ POQ লোৱা চিত্ৰ দিয়াই আছে আমাক কি লাগে চোৱা POQ এই এংগলটো লাগে হল ইয়াত আমি এটা কনস্ট্ৰাকশন কৰিলে আমাৰ ওলাই যাব চোৱা এতিয়া এই এংগলটো 60 ডিগ্ৰী হৈ আছে আমি জানো এটা যদি মই QR টো জয়েন কৰি দিও এডাল স্পৰ্শক হ'ব R ৰ পৰা Q লৈ এডাল স্পৰ্শক আৰু স্পৰ্শকটো বহিবিন্দুৰ পৰা দুইডাল স্পৰ্শকে সমান এই স্পৰ্শকডালৰ লগত এই স্পৰ্শকডাল সমান বুলি আমি জানো আৰু এটা আমি থিওৰেম পাইছো যে এটা ত্ৰিভুজৰ সমান বাহু দুডালৰ বিপৰীত কোণগিটা সমান মানে the angles opposite to the equal sides are equal মানে এই এংগলটোৰ লগত কোনটো এংগল ইকুৱেল হ'ব PQR ইকুৱেল হ'ব মানে এটো 60 ডিগ্ৰী আৰু এটা ট্ৰায়াঙ্গলৰ যদি দুটা এংগল 60 ডিগ্ৰী হয় তাৰ আনটো এংগললে কিমান ডিগ্ৰী পৰিব তেতিয়াহলে obviously 60 ডিগ্ৰী পৰিব 60 60 60 180 ডিগ্ৰী তো এটো 60 ডিগ্ৰী হল এতিয়া চোৱা এই গুটেই কোণটো 90 ডিগ্ৰী আৰু এই গুটেই কোণটো 90 ডিগ্ৰী 90 90 180 অলৰেডি হৈ আছে তেন্তে POQ আৰু PRQ মিলি পেলাই আৰু কিমান থাকিলে 180 ডিগ্ৰী থাকিলে তেতিয়ালে এটো যদি 60 হয় এফালে কিমান ডিগ্ৰী থাকিলে আমাৰ 120 ডিগ্ৰী তেন্তে POQ ৰ ভ্যালু কিমান হৈ গল আনসাৰ A 120 ডিগ্ৰী 34 আনসাৰ A
যদি PQRS চতুৰ্ভুজটোৱে এটা বৃত্তক ক্ৰমে ABCD বিন্দুত স্পৰ্শ কৰে তেন্তে SD plus RB ইন্টাৰেষ্টিং কোৱেশ্চন তোমাৰ এটা সাৰ্কেল দিয়া আছে PQRS চতুৰ্ভুজ তো এটা চতুৰ্ভুজও আমি ড্ৰ কৰিব লাগিব যিকোনো ৰেন্ডম তোমালোকে চতুৰ্ভুজ ড্ৰ কৰা সমান হ'ব লাগিব বুলি কথা নাই স্পৰ্শ কৰিলে হ'ল এই পইণ্টটোত পাই হৈ গ'ল এটা স্পৰ্শক হৈছে এই পইণ্টটো আৰু এই পইণ্ট এতিয়া আমাৰ চতুৰ্ভুজটোৰ নাম দিয়া আছে PQRS তো আমি নাম দি ললো সদায় সিৰিয়ালি আমাৰ নামাকৰণ হ'ব PQRS তেনেকে নিদু PQRS সিৰিয়ালি এটা PQ কাৰণে আমাৰ কি ক্ৰম পৰিলে A তেতিয়া হলে আমাৰ ছেদক ডালে কোনটো পইণ্টত ছেদক হেলাইছে স্পৰ্শক ডালে কোনটো পইণ্টত কটাকটি কৰিব A তাৰপিছত নেক্সট B পইণ্ট আহিলে নেক্সট C পইণ্ট আহিলে নেক্সট D পইণ্ট আহিলে এটা আমাক ভ্যালু কাৰ লাগে এটো SD আৰু RB দুটা প্লাস কৰি কিমান পাম SD কোনটো এডাল RB কোনডাল এডাল এটা চোৱা SD মানে SD ও বেলেগ ফালে আছে RB ও বেলেগ ফালে আছে হল এটা চোৱা SD আৰু SC সমান হ'বনে কিয় সমান হ'ব বহিবিন্দুৰ পৰা টনা স্পৰ্শক গিডাল সমান ইয়াৰ লগত এডাল সমান হ'ল তেনেকে RB ৰ লগত RC সমান হ'বনে বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সমান তো এই দুডাল সমান হ'ব তেতিয়া হলে আমি SD plus RB equal to কি পালো SD মানে SC লিখি দিয়া আৰু RB মানে CR লিখি দিয়া আৰু দুইটা যেহেতু একেডাল লাইনে হয় SC আৰু CR প্লাস কৰিলে আমি পাই যাম SR তেতিয়ালে আমাৰ আনসাৰটো কি হ'ব অপচন D 35D যদি এটা বিন্দুত P পৰা O কেন্দ্ৰযুক্ত বৃত্ত লৈ P আৰু PB স্পৰ্শক কিডাল একেই কোৱেশ্চন এটো তোমালোকে কমেন্টত জনাবা বৃত্তৰ ব্যাসৰ দুই প্ৰান্তত টনা স্পৰ্শকবোৰ মিলি যোৱা সমান্তৰাল ব্যাসৰ দুই প্ৰান্তত টনা স্পৰ্শকবোৰ কি হয় জানোই আমি সমান্তৰাল হয় তেতিয়াহলে আনসাৰ হ'ব প্যাৰালেল in figure if PA and PB are tangents to the circle with center O such that APB equal to 50 degree then OAB ডাইরেক্ট আমি যাম কোনটো উলিয়াব লাগে OAB এইটো OAB উলিয়াব লাগে এটো তোমালোকে মনত ৰাখিবা APB টু স্পৰ্শক গিডালৰ মাজৰ কি হয় এংগল হয় আৰু এই এংগল টু সদায় এই ৰেডিয়াসে AB ৰ লগত কৰা এংগলটোৰ ডাবল হয় যদি আটো 50 ডিগ্ৰী হয় তেন্তে আমি এটো কি পাম আমি সদায় 25 ডিগ্ৰী পাম আৰু এটো তোমালোকে এনেকৈ উলিয়াব পাৰা চাবা যদি এটো 50 ডিগ্ৰী হয় এই এংগলটো কিমান হ'ব বাৰু অলৰেডি 90 ডিগ্ৰী পাই লৈছো 180 হৈ গল 50 ডিগ্ৰী লগত আমি কিমান প্লাস কৰিব লাগিব 130 ডিগ্ৰী তেতিয়াহে আমি দুটা প্লাস কৰি 180 ডিগ্ৰী পাম তো এটো 130 ডিগ্ৰী হ'ল এতিয়া চাবা OA আৰু OB সমান ৰেডিয়াস গিডাল সদায় সমান থাকে আৰু ৰেডিয়াস গিডাল সমান মানে তাৰ অপোজিট এংগল গিটাও সমান হ'ব মানে এই এংগলত এই এংগলটো OAB আৰু ABO এই দুটা এংগল সমান হ'ব এতিয়া 130 ডিগ্ৰী অলৰেডি গুছি গল টোটাল এটা ট্ৰায়াঙ্গলত কিমান এংগল থাকে 180 ডিগ্ৰী প্লাস কৰিলে তেলে আমাৰ কিমান থাকিলা টোটাল 50 ডিগ্ৰী তো আমাৰ যদি দুইটা এংগলত ভাগ কৰো 50 ডিগ্ৰী কিমানকে পৰিব 25 ডিগ্ৰী তো আনসাৰটো হ'ব অপচন A 25 ডিগ্ৰী চিত্ৰৰ পৰা QR ৰ মান হ'ব ইন্টাৰেষ্টিং কোৱেশ্চন QR এটো ভালকে মন কৰিবা এটো Q পইণ্ট হয় এটো R পইণ্ট হয় এটো P পইণ্ট হয় আমাক কাৰ ভ্যালু লাগে QR এটো লাগে এটা চাবা P ৰ পৰা C লৈকে P ৰ পৰা C লৈকে 5 cm তেতিয়া হলে P ৰ পৰা A লৈকে কিমান হ'ব বাৰু 5 cm হ'বনে কাৰণ বহিবিন্দুৰ পৰা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান ইয়াত যদি 5 cm গুছি গল
টোটেল 12 সেন্টিমিটাৰ আছিলে তেন্তে ইয়ালে কিমান সেন্টিমিটাৰ থাকিলেগে বাৰু এই কিউডাল কিমান সেন্টিমিটাৰ হ'ব 12 - 5 7 সেন্টিমিটাৰ এর হলে 7 সেন্টিমিটাৰ থাকে যদি ই 7 সেন্টিমিটাৰ হয় তেন্তে কিউবিডালো কিমান হ'ব 7 সেন্টিমিটাৰ কাৰণ বহি বিন্দুৰ পৰা টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তেন্তে 7 সেন্টিমিটাৰ হৈ গ'ল এটো পাই গলো কিউআৰৰ এটা পাৰ্ট পাই গলো কিউবি আকৌ চোৱা এটো সিআৰ টো দিয়া আছে সিআৰ টো কিমান দিয়া আছে এটো 4 সেন্টিমিটাৰ দেই ভালকে মন কৰিবা 4 সেন্টিমিটাৰ দিয়া আছে তেন্তে আৰবি টো 4 সেন্টিমিটাৰ হ'ব সেম বহিবিন্দুৰ পৰা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তো 7 + 4 দুইটা প্লাস কৰিলে আমি কি পাই যাম কিউআৰ পাই গলো তেতিয়াহলে 7 + 4 11 সেন্টিমিটাৰ হৈ গল তো অপচন আমাৰ হৈ গল বি 39 বি এটা বৃত্তৰ বৰ বেছি ডেশডাল সমান্তৰাল স্পৰ্শক থাকে আমি জানোই দুডাল অপচন কি হ'ব বি এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত সেট কৰিলে ৰেখাডাল হ'ব A straight line which intersects a circle in 2 points is called আমি জানো straight line বুলি কৈছে which intersect a circle straight line দুইফালে যাব তো এটো obviously কি হ'ব ছেদক সেকেন্ড এই সার্কেলটোত দুটা পয়েন্টত কটাকটি কৰিছে আৰু চাবা যদি ৰেখাখণ্ড বুলি কয় সার্কেলৰ দুটা পয়েন্ট সংযোগী ৰেখাখণ্ড তেতিয়া হলে কি হ'ব জিয়া হ'ব 42 এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল from a point q the length of the tangent to a circle is 24 centimeter and the distance of q from the center is 25 centimeter the radius of the circle এনেকুৱা কোৱেশ্চন আমি আগতে কৰিছিলো ফলো কৰিছো বাৰু কেবাবাৰো এটো কোৱেশ্চন আহি আছে এটো কোৱেশ্চন তোমালোকে কমেন্টত জনাবা অলৰেডি এনেকুৱা কোৱেশ্চন ধেৰ কৰিলো এই কোৱেশ্চনটো আৰু এবাৰ আহিছিলে হ'বলা এটো ভিতৰলে সোমাই গলচোন বাৰু কোৱেশ্চন ইংলিছতো পঢ়ি লও AB is a chord and AOC the diameter where ACB equal 50 degree if AT is the tangent at point A then BAT is আমাক কি লাগে ভ্যালু BAT লাগে A angle টো লাগে কোনটো angle লাগে ভালকে মন কৰিবা যোনটো লাগে আমি তালে যাম আনসারটো কি লাগে আমাক BAT লাগে এটা চাবা এডাল কি হয় ব্যাস হয় আৰু ব্যাসডালে সেমি সার্কেল মানে হাফ সার্কেলত যেটো অ্যাঙ্গেল সাবটেন্ড কৰিব হে অ্যাঙ্গেলটো আমাৰ কিমান ডিগ্ৰী আছিল 90 ডিগ্ৰী আছিল ব্যাসে এই সার্কেলটোত সেমি সার্কেলত যদি সাবটেন্ড কৰা অ্যাঙ্গেলটো হৈছে 90 ডিগ্ৰী এটোটো কেবাবাৰ তোমালক কলো মনত আছে তো এটো যদি 90 ডিগ্ৰী হয় তেন্তে আমাৰ অ্যাঙ্গেল CAB এই অ্যাঙ্গেলটো কিমান হ'ব বাৰু 90 + 50 140 ডিগ্ৰী তেন্তে আমাৰ টোটাল অ্যাঙ্গেল কিমান থাকিলে গুটেইটা সাম কৰিলে 180 ডিগ্ৰী তেন্তে আমি এটো পাই গলো 40 ডিগ্ৰী পাই গলো মুখে মুখে উলিয়াব পাৰিবা 40 ডিগ্ৰী এটা চাবা এডাল ব্যাসাৰ্ধ ও এডাল ব্যাসাৰ্ধ হৈছে আৰু ব্যাসাৰ্ধডাল স্পৰ্শকৰ লগত 90 ডিগ্ৰী হয় তেন্তে এই অ্যাঙ্গেলটো 90 ডিগ্ৰী হলে BAT লে কিমান ডিগ্ৰী থাকিলেগে তেতিয়া হলে 50 ডিগ্ৰী তেন্তে আনসাৰটো হ'ব 50 চিত্ৰৰ পৰা AB ৰ মান হ'ব very interesting question চোৱা AB ৰ মান আমাক কোৰ পৰা কোলৈকে ডিসটেন্স লাগে A পইণ্টৰ পৰা A পইণ্টলৈ A পইণ্টৰ পৰা A পইণ্টলৈ তুমি উলিয়াবলৈ হলে তুমি জানিব লাগিব A ৰ পৰা P লৈকে কিমান এটা A ৰ পৰা P লৈকে তুমি জানিবা কেনেকৈ উলিয়াব লাগিব P ৰ পৰা C লৈকে 12 সেন্টিমিটাৰ দিছে P ৰ পৰা C লৈকে 12 সেন্টিমিটাৰ দিছে তেন্তে P ৰ পৰা A লৈ কি হ'ব 12 সেন্টিমিটাৰ হ'ব কিয়নো P ৰ পৰা এই দুইডালে স্পৰ্শক আৰু এটা বিন্দুৰ পৰা স্পৰ্শক জিনিডাল দুডাল আমি স্পৰ্শক পাম দুডালে স্পৰ্শক পাম আৰু দুডাল স্পৰ্শকে সমান হ'ব তেন্তে PC যদি 12 সেন্টিমিটাৰ হয় এই দখৰ পৰা P ৰ পৰা A লৈ কিমান হ'ব 12 সেন্টিমিটাৰ হ'ব এতিয়া PB টো কিমান দিয়া আছে 7 সেন্টিমিটাৰ তেন্তে AB লে কিমান থাকিলেগে একদম ইজি 5 সেন্টিমিটাৰ তেন্তে অপচন হৈ গ'ল অপচন এ 5 সেন্টিমিটাৰ 44 অপচন এ
45 চিত্ৰৰ পৰা another very important question আমাক ভ্যালু কাৰ লাগে ইয়াত অকমান কোৱেশ্চনটো চাবা দেই চিত্ৰৰ পৰা ভুল আছে ABC এৰ পৰিসীমা হ'ব from figure the perimeter of a triangle ABC is so সবৰে আধা আধা দিয়া আছে AQ দিয়া আছে QC নাই PC দিয়া আছে PB নাই BR দিয়া আছে RA নাই এটা চাবা সে সবৰে ABC পইণ্টৰ পৰা আমি দুডাল স্পৰ্শক ড্ৰ কৰিছো তো A ৰ পৰা দুডাল স্পৰ্শক AR আৰু AQ তে এডখৰ যদি 4 cm হয় AR টো কিমান হ'ব 4 cm হ'ব তাৰ পিছতে CP টো যদি 5 cm হয় CQ টো 5 cm হ'ব একেটা বিন্দুৰ এটা বহি বিন্দুৰ পৰা টনা স্পৰ্শক আকৌ একেটা বহি বিন্দুৰ পৰা টনা স্পৰ্শক গিডালো হয় তেতে 6 cm হলে ইয়াত তলটো 6 cm হ'ব গুটেখিনি এড কৰি দিয়া পৰিমিটাৰ ওলাই গল কিমান হ'ব 6 দুটা আছে 12 4 দুটা আছে 8 আকৌ 5 দুটা আছে 10 কিমান হৈ গল आंसर 30 তো आंसर অপশন সি 45 অ সি নহয় বি অপশন বি 46 তলৰ উক্তি দুটা বিবেচনা কৰা assertion is on question consider the following statement বৃত্তক দুটা বিন্দুত সেট কৰা ৰেখাডাল হৈছে স্পৰ্শক ঠিকে ৰেখা বুলি কৈছে ৰেখা খণ্ড বুলি নাই কোৱা ৰেখাডাল হৈছে স্পৰ্শক আমি দুটা বিন্দু দেই দুটা বিন্দুত সেট কৰিলে স্পৰ্শক হয় জানো এটা বিন্দুত স্পৰ্শ কৰিলেহে স্পৰ্শক হয় দুটা বিন্দুত স্পৰ্শ কৰিলে কি হয় সদায় সেকেন্ড হয় তেতিয়ালে প্ৰথমটো ভুলেই বৃত্তৰ স্পৰ্শ বিন্দুত অকা ব্যাসাৰ্ধ স্পৰ্শক লম্ব এটো শুদ্ধ আমি কেবাবাৰো পালো স্পৰ্শ বিন্দুত বৃত্তডাললৈ বৃত্তৰ ব্যাসাৰ্ধ হলে স্পৰ্শকৰ লগত 90 ডিগ্ৰী ফৰ্ম কৰে তেতিয়ালে Q টো শুদ্ধ P টো অশুদ্ধ আৰু Q টো শুদ্ধ অপশন C 46 C দাবী assertion টো কি দিয়া আছে এটা বৃত্তৰ বহি বিন্দুৰ পৰা দুডাল হে স্পৰ্শক আঁকিব পাৰে ঠিকই এটা বহি বিন্দুৰ পৰা দুডালে স্পৰ্শক আঁকিব পাৰে তিনডাল স্পৰ্শক তোমালোকে আঁকিব নোৱাৰিবা বা চাৰিডালো নোৱাৰিবা তো প্ৰথম assertion টো কাৰেক্ট হয় দুটা বৃত্তই সৰ্বোচ্চ দুটা বিন্দুত কটাকটি কৰে এটো সৰ্বোচ্চ ম্যাক্সিমাম 2 বুলি কৈছে ঠিকই প্ৰথমতে এটা বিন্দুত কটাকটি কৰিব পাৰে নহলে ই দুটা বিন্দুত কটাকটি কৰিব পাৰে এই বৃত্তত তুমি আগলে আনি গৈ থাকা ই সদায় দুটাতে কটাকটি কৰিব আৰু দুটাতকে বেছি কটাকটি কৰিব নোৱাৰে তেতিয়া হলে এটো শুদ্ধ আৰু কিন্তু ইয়াৰ ৰিজনটো ইয়াৰ লগত নিমলাই মিলা তেতিয়া হলে আমাৰ কি হ'ব A আৰু R দুইটাই শুদ্ধ আৰু R এৰ প্ৰকৃত ব্যাখ্যা নহয় তেন্তে 47 অপশন বি লাস্ট কোৱেশ্চন এটো চিত্ৰত CA আৰু CB দুডাল স্পৰ্শক O কেন্দ্ৰযুক্ত বৃত্ত অকা হল যদি AOB মান ACB মান এনেকুৱা কোৱেশ্চনটা আৰটা আছিল AOB টো যদি 100 ডিগ্ৰী হয় এটা হলে 80 ডিগ্ৰী থাকিব আৰু দুইটা প্লাস কৰি আমি 180 ডিগ্ৰী পাব লাগিব তেতিয়া হলে এটো 80 তো এটো assertion is correct ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী আমি জানো কারেক্ট কিন্তু এটো ইয়াৰ কারেক্ট এক্সপ্লেনেশন হ'ব নোৱাৰে কোনো ত্ৰিভুজৰ লগত কোনো কথা নাই চতুৰ্ভুজৰ কথা আহি আছে তেতিয়া হলে আমাৰ অপশনটো কোনটো হ'ব ইয়াৰ আগৰটোতে চাই লওঁ A আৰু R দুইটাই শুদ্ধ কিন্তু A আৰু R এৰ প্ৰকৃত ব্যাখ্যা নহয় তো ইমানখিনি আছিল আশা কৰিলো তোমালোকে এই ভিডিওটো চাই বহুত ভাল পালা আৰু কোৱেশ্চনখিনি মই যিখিনি কমেন্টত জনাবলৈ কলো কমেন্টত জনাবলৈ নাপাহৰিবা ইয়াৰ পাছত আৰু এটা ভিডিও আনিম নতুন এটা অধ্যায় লৈ তাৰ বাবে তোমালোকে নেক্সট ভিডিও পাবা আৰু চিৰে পাবা তোমালোকে আজিলৈ ইমানে ধন্যবাদ